আমি ইয়াত দিৰক চাহ বাগিচাৰ 5 নম্বৰ লাইনত উপস্থিত হৈ আছো। আপোনালোকে দেখিবলৈ পাইছে ইয়াত পানীৰ সমস্যা কি ধৰণৰ। আচলতে জেজেমটো হ'ব লাগিছিলে ইয়াত, কিন্তু আজিলৈকে জেজেমটো ইয়াত ঢুকিয়ে নাপালে। কেতিয়াও আনকি ইয়াৰ মানুহখিনিয়ে গমেই নাপায় জেজেম বোলা বস্তুটোহে কি। কিন্তু আপোনালোকে ইয়াত দেখিবলৈ পাইছে সাধাৰণ এই পাঁচপমুৰ পাছফালে ঝৰ্ণা এটা আছে, সেই তাৰ পানী খাই কিনি মানুহে জীয়াই আছে। এই পানীটো একচুৱেলি খোৱা যোগ্য হয় নে নাই সেইটোও তেওঁলোকে ক'ব নোৱাৰে, কাৰণ এইটো নলাৰ পৰা আহিছে পানীবোৰ। আচলতে একচুৱেলিত ক'ব গ'লে জেজেমটো ইয়াতহে হ'ব লাগিছিলে। আমি দেখিবলৈ পাইছোঁ যে কিছুমান জেগাত জেজেম লগাওক, কিন্তু তাত একেবাৰে পানীৰ সমস্যা নাই, কিন্তু সেইবোৰ জেগাত জেজেম লগাইছে। জেজেমটো একচুৱেলিত ক'ব গ'লে ইয়াতহে লগাব লাগিছিলে। ইয়াত বাগানৰ মানুহখিনি কামত যায় 7:30-8টামান বজাত আহে। বাগানত আপোনালোকে গম পায় বাগানত কাম গ'লে মানুহ কত ধৰণৰ লেতেৰা হয়, কিন্তু আহি কিনি তেওঁলোকে গা ধুম বুলি ক'লেও পানী পৰ্যন্ত নাই ইয়াত। এনেকুৱা পৰিস্থিতি হৈ আছে ইয়াত।